মণিপুৰত দিনে নিশাই অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। বিষ্ণুপুৰৰ মৰ্টাৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিশা দলে বলে ওলাই আহিল মহিলা সমাজ। পশ্চিম ইম্ফলত মহিলা সমাজে উলিওৱা বিশাল প্ৰতিবাদী সমদলৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ন্যায়ৰ দাবী তথা অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে মহিলা সমাজে। মাজ নিশালৈ প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰে নিৰাপত্তাৰক্ষীয়ে। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত আহত হৈছে কেইবাগৰাকী প্ৰতিবাদকাৰী। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। শেহতীয়াকৈ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম ইম্ফলত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। শেহতীয়া পৰিস্থিতি মণিপুৰৰ। এই হিংসাৰ জুই নুমুৱাৰ নামেই লোৱা নাই মণিপুৰত। মৰ্টাৰ আক্ৰমণ, মৰ্টাৰ বোমা বিস্ফোৰণত ইতিমধ্যে 2 শিশুৰ মৃত্যু হৈছিল আৰু সেই তেতিয়াৰ পৰা হিংসাৰ জুই জ্বলি আছে মণিপুৰত। প্ৰতিদিনেই প্ৰতিবাদী সমদল বাহিৰ হৈছে আৰু যোৱা নিশাও মহিলাসকলৰ প্ৰতিবাদী সমদলৰ সময়ত এনেকুৱা এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল। মহিলাসকলৰ প্ৰতিবাদ দমন কৰিবৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰাত খণ্ডযুদ্ধ হ'ল নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদী মহিলাসকলৰ মাজত। আৰু পৰিস্থিতি ইমানে বেয়াৰ পিনে ঢাল খালে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত ঢোলৰ গুমগুমনি। পৰম্পৰাগত মুগাৰ সাজ পৰিধান কৰিছে বিদ্যালয়লৈ অহা কণমানি ছাত্ৰীসকলে। টিয়কৰ জ্যোতি বিদ্যাপীঠৰ পৰিৱেশ আমি দেখুৱাম। ইয়া প্ৰাণৰ ৰঙালী বিহুৰ আজি ৪ৰ্থটো দিন। ৭ বিহুৰ আজি ৪ৰ্থটো দিন। বিহুৰ বন্ধৰ পাছত আজি খোলা হৈছে বিদ্যালয়সমূহ। বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত কণমানি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে জুৰিলে বিহু। ইয়া বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে জাতীয় সাজপাৰ পৰিধান কৰি আহিছে, পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আহিছে। শিক্ষানুষ্ঠানখনৰ এনেদৰে শস্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। ৰঙালী বিহুৰ সৈতে আজিৰ প্ৰজন্মক চিনাকি কৰি দিয়াৰ এক বিনম্ৰ প্ৰয়াস কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। পৰম্পৰাগত মুগাৰ সাজ পৰিধান কৰিছে প্ৰতিগৰাকী ছাত্ৰীয়ে। এই দৃশ্য হৈছে টিয়কৰ জ্যোতি প্ৰতাপ জ্ঞানপীঠ বিদ্যালয়ৰ। আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হ'ম আমাৰ সতীৰ্থ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে। দিগন্ত। নিশ্চয় জয়ন্ত, আজি যিহেতু তাঁত বিহু আৰু ইতিমধ্যে বিহুৰ বন্ধৰ পিছত বিদ্যালয়সমূহ খুলিছে। মই প্ৰথমতে কৈছোঁ এইখন যিখন বিদ্যালয়ত মই বৰ্তমান উপস্থিত আছোঁ এইখন টিয়কৰ অন্যতম এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্যোতি বিদ্যাপীঠ। জ্যোতি বিদ্যাপীঠে এইবাৰ প্ৰতি বছৰে তেওঁলোকৰ এটা পৰম্পৰা আছে যে যিদিনা বিদ্যালয় বিহুৰ বন্ধৰ পাছতে পুনৰ পাঠদান আৰম্ভ হয়, প্ৰতিগৰাকী শিক্ষাৰ্থী শিক্ষক সকলো আচলতে জাতীয় সাজ পৰিধান কৰি আহে। অকণমান মোৰ সতীৰ্থ সৌৰভে দেখুৱাইছে যে প্ৰতিগৰাকী ছাত্ৰীয়ে মুগাৰ সাজ পিন্ধি বিদ্যালয়লৈ আহিছে আৰু একেদৰে যদি কওঁ যে
ছাত্ৰসকলেও কিন্তু চুৰিয়া পাঞ্জাবী ধুতি গামোচা লৈ তেওঁলোকে বিদ্যালয়লৈ আহিছে আৰু এই যি প্ৰাৰ্থনা সভা এই প্ৰাৰ্থনা সভাত সকলোৱে অংশ লৈছে আৰু সংকল্প লৈছে যে তেওঁলোকৰ নিজৰ যি আনুষ্ঠানিক শিক্ষা সেই শিক্ষাৰ লগতে অসমৰ সংস্কৃতি জীয়াই ৰাখিব কৃষ্টি সংস্কৃতিৰ প্ৰতি জীয়াই ৰাখিব এই কথাবিলাক কিন্তু এই বিদ্যালয়খনে খুব সুন্দৰভাৱে ধৰি ৰাখে আৰু এইবাৰো ব্যতিক্ৰম নহয় এতিয়া এইবাৰো দেখিছোঁ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ সাজ পৰিধান কৰি আহিছে ছাত্ৰীসকলৰ খোপাত কপৌ ফুল আৰু লগতে তেওঁলোকে খুব সুন্দৰভাৱে আজি বিহু যিহেতু ইয়াত উপভোগ কৰিব সকলোৱে একেলগে নাচিব বিহু মাৰিব সকলোৱে সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব মই অকণমান যদি দেখিছোঁ শিক্ষয়িত্ৰী দেখিছোঁ মই অকণমান প্ৰথমতে শিক্ষয়িত্ৰীসকলৰ পৰা জানিম কেনেকুৱা যিহেতু দেখিছোঁ প্ৰতিগৰাকী শিক্ষাৰ্থী আজি জাতীয় সাজত আপোনালোকো জাতীয় সাজত সকলোৰে খোপাত কপৌ ফুল এটা ফুল ধুনীয়া পৰে হয় আমাৰ বিদ্যালয়ত প্ৰতি বছৰে বহাগ বিহুৰ সময়ত এনেদৰে মানে বিহু উদযাপন কৰা হয় সকলো ছাত্ৰ ছাত্ৰীয়ে জাতীয় সাজপাৰ পিন্ধি বিদ্যালয়লৈ আহে আৰু খুব সুন্দৰভাৱে বিহু উদযাপন কৰা হয় ধন্যবাদ জনাইছোঁ মই ছাত্ৰীসকলৰ ভাষ্য ল'ম ছাত্ৰীসকলে ইতিমধ্যে আজি কিমান সময় মায়ে পিন্ধা দিছে এযোৰ সাজ মায়ে পিন্ধাই দিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজি বিহু মাৰিব লাগিব আজি বিহু মাৰিব লাগিব আৰু কিছু সময়ৰ পিছতে ইয়াত যিহেতু বিহু আৰম্ভ হ'ব মই অকণমান বিৰিণাক বিচাৰিছোঁ বৰ ধুনীয়াকৈ বিহু গীত গাইছিলে আহি পাওঁতে বিৰিণা কোনফালে আছে কেনেকুৱা ভাল লাগিছে বিহু আজি মাৰিব লাগিব এইকেইদিন হুঁচৰি গোৱা হ'লনে নাই হৈছে নাচিছানে নাচিবলৈ নহ'লে বিহু আজি স্কুলতে মাৰিব লাগিব হয় কেনেকুৱা লাগিছে ভাল লাগিছে আজি কি কৰিব লাগিব আজি আমি নাচিম বিহু নাচিব লাগিব নাচিব মই এগৰাকী খুব মই আৰু যদি কোনে বিহু এটা খুব ধুনীয়াকৈ এটা বিহুৰ যোজনা কোনে দিব পাৰিবা বিহু মৰা হৈছিলে ঘৰত মাৰিছিলো সকলোৱে ঘৰত বিহু এইকেইটা দিনত বিহু মাৰিলে আৰু আজি পুনৰ তেওঁলোকে বিদ্যালয়লৈ আহিছে কি নাম তোমাৰ নমস্কাৰ মাই নেম ইজ প্ৰিয়ম্পিয়া গোহাঁইকৰ বিহু ঘৰত এইকেইদিন হুঁচৰি গোৱা নাই হোৱা আমি মানে গাঁৱত এনেকে নাই মৰা নাই হোৱা আজি স্কুলত বিদ্যালয়তে আজি সকলোৱে জাতীয় সাজ পিন্ধি পঢ়িবও লাগিব বিহু চলিব মই অকণমান ছাত্ৰ আছে শিক্ষাৰ্থীসকল আছে মই তেওঁলোকৰ যদি অকণমান প্ৰতিক্ৰিয়া লওঁ খুব ধুনীয়াকৈ যিহেতু এই মুহূৰ্তত দেখিছোঁ সকলোৱে খুব ধুনীয়াকৈ জাতীয় সাজ পিন্ধি আহিছে চুৰিয়া গামোচা লৈ আহিছে কান্ধত গামোচা বিহুৰ একেবাৰে সাজত আজি বিদ্যালয়লৈ কেনেকুৱা লাগে হয় খুবেই ভাল লাগিছে আমাৰ বিদ্যালয় বৰ্তমান আমাৰ কৃষ্টি সংস্কৃতি আমাৰ নতুন প্ৰজন্মক আচলতে চিনাকি কৰাই দিছে সেইবাবে আমি অতি সুখী হৈছোঁ বাকী ভালেই লাগিছে এইকেইদিন বিহু গোৱা হ'ল নে নাই হুঁচৰি হৈছে অকণমান যদি এতিয়া ধুনীয়াকৈ এটা যদি যোজনা গাই দিয়া হয় ভাল লাগে আমি অকণমান পিছত আহিম মই আৰু দেখিছোঁ ঘৰত বিহু হ'ল নে নাই হ'ল বাৰু আজি বিদ্যালয়ত বিহু হ'ল নে ঘৰত ভাল একদম কণমানি আছে জয়ন্ত মই অলপ একদম কণমানিসকলক দেখুৱাব বিচাৰিছোঁ খুব ধুনীয়াকৈ তেওঁলোকৰ সকলোৰে খোপাত এনেধৰণে সকলোৱে খোপাত তেওঁলোকে কপৌ ফুল লগাইছে আৰু সাজি কাচি আহিছে সকলোৱে আজি বিহু উদযাপন কৰিবৰ কাৰণে মই যদি অকণমান সম্ভৱ হয় সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু লগতে মই যিসকল শিক্ষয়িত্ৰীসকলো আছে কেনেকুৱা বিহু ঘৰত হ'লনে আজি বিদ্যালয়ত ভাল লাগিছে প্ৰত্যেক বছৰৰ দৰে এইবছৰ আমাৰ বিদ্যালয়ত এনেদৰে উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হয় ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ ধুনীয়াকৈ তেওঁলোকে জাতীয় সাজপাৰ পৰিধান কৰি আহে গতিকে আমি ধুনীয়াকৈ আমাৰ বিহুটো উদযাপন কৰোঁ যিহেতু আমাৰ কৃষ্টি সংস্কৃতি আমাৰ যিখিনি পৰম্পৰা সেইখিনি আমি ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ মানসেৰে আমি আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমি এনেদৰে ৰঙালী বিহু উদযাপন কৰোঁ ধন্যবাদ ঘৰত পিঠা পনা শেষ হ'ল আৰু আছেগৈ আজি বিদ্যালয়ত হ'বনে পিঠা চলিব বাইদেউ চলিব ভাল লাগিছে প্ৰতি বছৰে যিহেতু জ্যোতি বিদ্যাপীঠে পৰম্পৰা ৰাখে
হয় হয়, আমাৰ আচলতে জ্যোতি বিদ্যাপীঠৰ এইটো পৰম্পৰাগত এটা উৎসৱে হৈ পৰিছে। আমি সদায় এনেকৈ আহোঁ। আজি বৰ ধুনীয়াকৈ এটা প্ৰদৰ্শনী অনুষ্ঠান পাতিছোঁ। আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসীলৈ আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সুন্দৰ প্ৰদৰ্শনী অনুষ্ঠান আপোনালোকে অসমবাসীৰ বাবে